সকলে বসবাস কৰা যিসমূহ লাইন যিটো ব্ৰিটিছৰ দিনৰ পৰা তেওঁলোকে যিসমূহ ঠাইত বসবাস কৰে সেই বসবাস কৰা ঠাইসমূহক লাইন বুলি কোৱা হয়। ১ নম্বৰ লাইন, ২ নম্বৰ লাইন, ৩ নম্বৰ লাইন। এই লাইনসমূহত তেওঁলোকে কেনেধৰণে আছে, কেনেধৰণে তেওঁলোকে জীৱন অতিবাহিত কৰিছে, জীৱন নিৰ্বাহ কৰিছে, এক খুব দুখ লগা দৃশ্য আজি দেখুৱাম। প্ৰথমতে কিছু দৃশ্য দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱাবলৈ অনুৰোধ জনাইছো। মোৰ সতীৰ্থ সুৰেন দিগালে দেখুৱাই আছে। দেখিব পাইছে নলা বাগানৰ যিসমূহ লাইন। বৰ্তমান মই উপস্থিত আছো ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাৰ ৫ নম্বৰ লাইনত। এই লাইনৰ যিসমূহ নলা, এই নলাসমূহ নিশ্চয়কৈ দেখিবলৈ পাইছে দা নিউজ প্লাছৰ দৰ্শকসকলে। এনেধৰণৰ নলা হয়তো অসমৰ চাহ বাগিচাসমূহত প্ৰায় দেখিবলৈ পোৱা যায়, কিন্তু এই নলাসমূহৰ লগতে যিসমূহ ঘৰ আছে, ল'ৰা ছোৱালীসমূহ থাকে, নিশ্চয়কৈ এক অস্বাস্থ্যকৰ পৰিপাটিত তেওঁলোকে থাকিবলগীয়া হয়। আৰু মোৰ সতীৰ্থ সুৰেন দিগালে সামগ্ৰিক দৃশ্য যি ইয়াৰ দেখুৱাইছে নিউজ প্লাছৰ দৰ্শকসকলক দেখিবলৈ পাইছে। এই নলাসমূহত বিশেষকে জৰুৰীকালীন অৱস্থাত এম্বুলেন্স এখন আহিবলগীয়া হয়, ইটো পাৰৰ পৰা সিটো পাৰ, অৰ্থাৎ এই লাইনসমূহৰ পৰা আন এটা লাইনলৈ যাবলগীয়া হলে কিন্তু গাড়ীখন যাব নোৱাৰে, যাৰ বাবে ৰোগীসকলে যথেষ্ট সমস্যাত পৰিবলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাবলৈ তেওঁলোকে সমস্যাত ভুগিবলগীয়া হয়। এক প্ৰকাৰে ক'ব লাগিব যে এই যিসমূহ বাগিচা অঞ্চলত থকা যিসমূহ লাইন, এই লাইনসমূহৰ যিসমূহ নলা, এই নলাসমূহ ঠিক ঠাক কৰি ৰখাৰ দায়িত্ব কিন্তু এক প্ৰকাৰে যিসমূহ পৰিচালনা কৰে, যি কোম্পানীসমূহৰ অধীনত এই চাহ লাইনসমূহ থাকে বা চাহ বাগিচাখন থাকে, কোম্পানীৰ চোৱা যে দায়িত্ব থাকে। কিন্তু এক প্ৰকাৰে ক'ব লাগিব ইয়াত তেওঁলোকৰ চকু একোৱেই নাই। খালি তেওঁলোকক লাগে শ্ৰমিকসকলে কাম কৰি তেওঁলোকৰ আৰ্থিক দিশত আগুৱাই লৈ যাব লাগে। শ্ৰমিকৰ যেনে তেনে জীৱন নিৰ্বাহ কৰিব লাগে। আৰু হাতীগড় চাহ বাগিচাৰ ৫ নম্বৰ লাইনৰ এই নলাসমূহ দেখিবলৈ পাইছে। ইয়াত যিসমূহ নলা, সেই নলাসমূহত কালভাৰ্টৰ ব্যৱস্থা কৰি থকা হৈছে। পিছত কোনে কালভাৰ্ট দিলে, কিয় দিলে, কাৰণ এই দায়িত্বটো আছিলে চাহ বাগিচাৰ যিটো কোম্পানীৰ দায়িত্ব আছিলে, কিন্তু দায়িত্ব আছিলে কাৰোবাৰ, দায়িত্ব পালন কৰিছে কোনোবাই। দাদা কি ক'ব আপোনালোকে হাতীগড় চাহ বাগিচাৰ এনেধৰণৰ লাইনসমূহত যিসমূহ নলা, যি অস্বাস্থ্যকৰ পৰিৱেশ, য'ত ল'ৰা ছোৱালীসমূহ থাকে, এখন এম্বুলেন্স পাৰ হবলগীয়া ব্যৱস্থা নাই, তেনে নলাসমূহৰ আজি কালভাৰ্টৰ ব্যৱস্থা কৰা হৈছে, কি ক'ব? কিন্তু আমি প্রথম ভাবে আমি ইএম স্যারক বহুত বহুত ধন্যবাদ। আমার বহুত দিন ধরে আমার ৩ নম্বৰ ৪ নম্বৰ ৫ নম্বৰ যোনটো চক দি আমি পাৰ হওঁ, আমাৰ ৰাতিপুৱা ৭টাৰ সন্ধিয়া ৪টা বজা আমাৰ কাম কৰা ৱাৰ্কাৰ্ছ আৰু আমাৰ ষ্টুডেণ্ট আৰু আমাৰ যিমান এম্বুলেন্স হওক, আমাৰ লাইনত সোমোৱা ট্ৰেক্টৰ, যি কোম্পানী গাড়ী সোমোৱা বহুত অসুবিধা হৈ আছিল। তাৰপিছত এদিন আমি এম ছাৰৰ তাতে গ'লো, এম ছাৰক ক'লো ছাৰ আমাৰ এনেকুৱা অসুবিধা হৈ আছে, এতিয়া কালভাৰ্ট লাগে। ছাৰে ক'লে আগতে ক'ব লাগিছিল। তাৰপিছত ক'লো ছাৰ এতিয়া দিলেও হ'ব। তাৰপিছত আমাক কোৱাৰ লগে লগে ছাৰ নেক্সট দিনে আহি পেলাই আমাৰ লগত ভিজিট কৰিলে। ভিজিট কৰি লগালগি 2 দিন পিছত কালভাৰ্ট আনি দিলে। কালভাৰ্ট আনি পেলাই আজি আমাৰ ইএম ছাৰ লগতে আছে আৰু ইএম ছাৰৰ লগে আমাৰ আজি কালভাৰ্টটো লগা হৈ আছে। আৰু ইএম ছাৰক বহুত বহুত ধন্যবাদ। আৰু আমি আগন্তলৈ ইএম ছাৰক নাপাহৰো, কাৰণ আমাৰ যিমান ৱাৰ্কাৰ সন্ধিয়া ৰাতিপুৱা কামত যোৱা সময়ত এইটোৱে ৰাস্তা দি অহা যোৱা কৰে। আমাৰ এম্বুলেন্স, আমাৰ যিমান কোম্পানী গাড়ী, পানী টাংকি কেইটা অহা যোৱা, এইকেইটাৰ বহুত অসুবিধা হৈ আছিল। আমাক এম্বুলেন্স ড্ৰাইভাৰেও কৈ আছিল বাৰে বাৰে কালভাৰ্ট কেইটা লগাই দিয়া, কিন্তু আমি ইএম ছাৰক কোৱাৰ লগে লগে এদিনৰ ভিতৰতে কালভাৰ্ট কেইটা লগাই দিলে। দায়িত্বটো আছিলে যি কোম্পানী পৰিচালনা কৰি আছে, তেওঁলোকৰ দায়িত্ব আছে, তেওঁলোকক আপোনালোকে এই বিষয়ে জনাইছিলে নে? জনাইছো। আমাৰ কোম্পানীৰ যেতিয়া আমাৰ গভৰ্নেন্স মিটিং হয়, গভৰ্নেন্স মিটিঙতো বহুতবাৰ ক'লো কোম্পানীক লগাই দিম বুলি। কোম্পানীয়ে কোৱা নাই নলগোৱা বুলি, লগাই দিম বুলি ক'লে, কিন্তু আমি চালো বহুত দিন ধৰি লগোৱা নাই। তাৰপিছত কোম্পানীয়ে ক'লে এইটো গভৰ্ণমেণ্ট ফালৰ পৰা লগাই দিলে ভাল আছিল। তাৰপিছত চিচি ব্লক কেইটা দিয়ে, কালভাৰ্ট এইটো হয়। আৰু কোম্পানীক আমি চোৱা নাই, আমি ইএম ছাৰৰ তাতে ডাইৰেক্ট গ'লো যে আমাৰ এনেকুৱা অসুবিধা হৈ আছে, আমাক অলপ ভয় লাগে বুলি। আমি হাতীগড় ৰাজ্য হৈ যাই তাক ক'লো যে পিছত ইএম ছাৰে দিলে। এইটো একচুৱেলি কোম্পানীৰ প্ৰপাৰ্টি হয়, কোম্পানী আমাক সহায় কৰি দিব লাগিছিল, কিন্তু কোম্পানীয়েও কৰলা হয়, অলপ দেৰি হলা হয়। ইএম ছাৰে ক'লে ময়ে লগাই দিম বুলি, ইএম ছাৰে লগালে। নিশ্চয় ক'ব লাগিব, খুব কষ্টৰ মাজেৰে এওঁলোকে জীৱন যাপন কৰিবলগীয়া হয়, এক লেতেৰা পৰিৱেশত থাকিবলগীয়া হয়। কাৰণ ঘৰৰ পৰা দুৱাৰ মুখলৈ উলিয়াই আহোঁতে নলাসমূহ তেওঁলোকে পাৰ হ'বলগীয়া কোনো ধৰণৰ ব্যৱস্থা নাই। এক লেতেৰা জৰ্জৰিত ঠাইত এই চাহ শ্ৰমিকসকলে খুব কষ্টৰ মাজেৰে তেওঁলোক জীৱন যাপন কৰিবলগীয়া হৈছে। আৰু মোৰ সতীৰ্থ দেখুৱাই আছে যে জেচিবিৰে কেনেদৰে খন্দা হৈছে, আৰু যিটো BTR যিগৰাকী কাৰ্যবাহী সদস্য তথা 33 নং নুনাইচাৰভাং পৰিষদীয় সমষ্টিৰ পাৰিষদ, তেখেতৰ যিটো নিজা সমষ্টিত তেখেতে যি কাম কৰিব লাগিছিলে, আচলতে বাগানৰ কোম্পানীৰ ফালৰ পৰা কৰিব লাগিছিলে বা মেনেজমেন্টে কৰিব লাগিছিলে, তেওঁলোকে নকৰিলে।
ইয়াৰে যিসকল স্থানীয় ৰাইজ তেওঁলোকে আচলতে গৰাকীক আহ্বান জনাইছিলে বুলি কৈছিলে আৰু সেই মৰ্মে আহ্বান মৰ্মে লগে লগে কাম কৰিলে। মানে কি ক'ব যে স্থানীয় লোকসকলে ক'লে বাগানৰ কৰ্তৃপক্ষক বাৰে বাৰে তেওঁলোকে আবেদন নিবেদন কৰিছিলেও যদিও কোনো ধৰণৰ কালভাৰ্টৰ ব্যৱস্থা নাপালে। আপোনাক এবাৰ কল কোৱাৰ পিছতে লগে লগে JCB কালভাৰ আহি পাই গ'ল। তাৰমানে কিছুমান কাম আমি চৰকাৰী আঁচনিক ৰখি থাকিলে নহয়, আৰু বিশেষকে মই এই অলি গলিয়ে ঘূৰি পেলাই ডাঙৰ হৈছো, মোৰ নিজৰ ঘৰ হয় এইটো। গতিকে সৰুৰ পৰাই এইবিলাক চাই আহিছো। কিন্তু আগতে কোম্পানীয়ে বিশেষভাৱে নলাবিলাক চাফা কৰি আছিলে আৰু হাইজিন এণ্ড চেনিটেশ্যনটো মেইনটেইন হৈ আছিলে। এতিয়া অলপ এইবিলাক মানে মনোযোগ দিয়াটো কমি গৈছে। ত' মেজৰ ইছ্যু আছে এইটো যে গাড়ী নোসোমাই, এম্বুলেন্স এটা নোসোমাই। আৰু আগতেও আমি বহুতবাৰ পাইছো এনেকে ফায়াৰ ব্ৰিগেড বিলাকো বাগানৰ মাজতো বৰ জ্বলা কেছেছ বিলাক পাইছো। গতিকে এই যে কালভাৰ্ট বিলাক বহুত সমস্যা কৰে। মই এতিয়া এইটো যদি ৰখি থাকো আঁচনিক, তেতিয়াতো প্ৰব্লেম হৈ যাব। সেইকাৰণে মই ভাবিলো আমাৰ ইয়াৰে স্থানীয় ৰাইজ বিলাকেও কৈছিলে, মই ভাবিলো যে নাই আৰু কেইটামান কালভাৰ্ট আনি পেলাই বহাই দিওঁ, যাতে কমিউনিকেশ্যনটো মানে একো নহয়, ধুনীয়াকে এটা হৈ যায়, কমিউনিকেট কৰিব পাৰে। আৰু মানুহ প্ৰায় লাইনতে অলপ আগতে আপোনালোকে চাইছিলে নলাবিলাক বন্ধ হৈ গৈছিলে, মাটি পুতি পালে বন্ধ হৈ গৈছিলে। পানী ক'তো নাযায়, আৰু এইবিলাক পানী মানে লেতেৰা পানী হয়, এইবিলাকৰ পৰা বহুত বেমাৰ আজাৰ হয়। গতিকে সেইকাৰণে এইবিলাক ক্লিয়াৰ কৰি দি আছে, যাতে মানুহৰ সুবিধা হওক, ৱেলফেয়াৰ হওক, সেইখিনি। আজি একদম ঘৰুৱা কামত আছো। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো, যিসমূহ ইয়াত নলা আছে, যদি আপোনাৰ ঘৰৰ ওচৰত থাকে বা মোৰ ঘৰৰ ওচৰত থাকে, নিশ্চয়কৈ আমি চাফ চিকুণকৈ ৰাখিম বা যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে ল'ম। বিশেষকে তেওঁলোকে চাহ শ্ৰমিক খুব কষ্টৰ মাজেৰে জীৱন যাপন কৰিবলগীয়া হৈছে। এমুঠি খোৱাৰ বাবে তেওঁলোকে ৰাতিপুৱা ওলাই যায়, ল'ৰা ছোৱালীসকল থাকে, বহুত অসুবিধাৰ আমি আহিও চাইছো, আপুনি নিশ্চয়কৈ চাইছে, ল'ৰা ছোৱালীৰ যথেষ্ট অসুবিধাৰ সমস্যা হয়, বেমাৰ আজাৰ খুব বেছি হয়, বিশেষকে বাগিচা অঞ্চলসমূহত। কিছু ডেভলপ হ'ব লাগিছিলে, হৈছে নে? এইটো ক্ষেত্ৰততো এতিয়া চৰকাৰে বাগিচাৰ লাইন বিলাক বনোৱাৰ এটা আঁচনি লৈছে। আৰু সেই ৰাস্তাবিলাক বনোৱাৰ লগে লগে মানে নলাটো বনোৱাটো বহুত ইম্পৰ্টেণ্ট আছে, পকীকৰণ কৰাটো। সেইটো আমিও ভাবো। আৰু সেইটো ফাণ্ডৰ ওপৰত ডিপেণ্ড কৰে। ফাণ্ড যদি এভেইলেবল হৈ যায়, তেতিয়া আমি সেইখিনি ড্ৰেইনেজখিনি আমি ক্লিয়াৰ কৰিব পাৰোঁ। বিশেষকে এটা কথা মই জানো, মানে যে আপোনালোকে যদি লাইন এটাত যায়, বহুত পৰিয়াল এনেকে পাব আপোনালোকে নিজৰ ঘৰৰ সন্মুখনখিনি পুৰা চাফ চিকুণ কৰি ৰাখিছে, নালা হওক কিবা হওক। আৰু কিছুমান ফেমিলি এনেকা আছে যে মানে ইহঁতে মানে একো নকৰে, নিজৰ ঘৰৰ অলপ মেইনটেইন কৰিব লাগে। মোৰ কোৱাৰ্টাৰ হয়, মোৰ সন্মুখৰ খিনি হওক, মোৰ বাউণ্ডেৰী খিনি মই মেইনটেইন কৰিব লাগে, সেইটো নকৰে। ত' মই আহ্বান জনাইছো এইটো যে নিজৰ নিজৰ এৰিয়া অলপ নিজে মেইনটেইন কৰিব লাগে। কিয়নো আমাৰ মা দেউতাও ইয়াতে কাম কৰি আছিলে, ত' ফেক্টৰীৰ পৰা আহি বা বাগানৰ পৰা আহি পেলাই সন্ধিয়া সময়ত কমচে কম নিজৰ বাউণ্ডেৰী খিনি আমাৰ দেউতা চাফা কৰি আছিলে। আমি যেতিয়া ডাঙৰ হলো, আমি নিজে কৰি আছিলো। চ' এইটো চিজনত নালা বহুত চাফা হ'ব লাগে। আমি নিজে কৰিছিলো, ময়ো নিজে কৰিছো। আমাৰ যেতিয়া কোৱাৰ্টাৰ আছিলে লাইনত, বা বেলেগে ষ্টাফ কলনীত কোৱাৰ্টাৰ যেতিয়া আছিল। যিটো আপুনিও বাগিচা অঞ্চলতে সৰুৰ পৰা ডাঙৰ, জন্ম ইয়াতে হৈছে, সৰুৰ পৰা ডাঙৰ দীঘল হৈ আজি BTR এগৰাকী কাৰ্যবাহী সদস্য হৈ গুৰুত্বপূৰ্ণ দায়িত্ব আপুনি লৈছে। BTR তিনি চাৰিটাকৈ বিভাগৰ আপুনি দায়িত্ব লৈ আছে। BTR ফুৰিবলগীয়া হয়, তাৰ মাজতো নিজৰ জন্ম ঠাইলৈ আহিবলগীয়া হয়। বাগান অঞ্চলৰ পৰা গৈ আজি BTR কাৰ্যবাহী সদস্য হ'ল। বা আপোনাৰ পিতৃও এগৰাকী শ্ৰমিক, বাগানত কাম কৰিছিলে। আপুনি কাৰ্যবাহী সদস্য হোৱাৰ মুহূৰ্তলৈকেও তেখেতেও বাগানতে কাম কৰি আছিলে বুলি খবৰ পাইছো। আপোনাৰ পৰা এটা কথা শুনিব বিচাৰিছো যে বাগিচা অঞ্চলত যিসকল মহিলা কাম কৰে, তেওঁলোকে টিফিন লৈ যোৱাৰ বহুত এটা সমস্যা হয়। তেনেধৰণে কিবা এটা আঁচনিৰ কথা এটা শুনি আছিলো, টিফিন বক্সৰ, সেই বিষয়ে কিবা ক'ব? তাৰমানে আমি BTR গভৰ্ণমেণ্টে এইবাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমি এইটো এটা আলোচনা কৰিছিলো। আলোচনাত এনেকে হৈছিলে যে যিখিনি অকল মহিলাবিলাক নহয়, ইয়াতে যিমান শ্ৰমিক আছে, টেম্পৰাৰী আছে, পাৰ্মানেণ্ট শ্ৰমিক আছে, মহিলা পুৰুষ উভয়। ত' এওঁলোকে যি ৰাতিপুৱা খাদ্য লৈ যায়, ভাত লৈ যায় বা কিবা লৈ যায়, ত' ৰাতিপুৱাই বনায়, ত' দুপৰীয়ালৈকে সেইটো কিন্তু বেয়া হয়। গৰম দিনতো বেছিভাগ বাগানত কাম হয়, ঠাণ্ডা দিনতো প্ৰনিং হয়, কলম কটা হয়, ইমান এটা হাৰ্ড কাম নাথাকে। কিন্তু তেনেস্থলত মানে কি হয়, এই যে দুপৰীয়া যে ভাত খাব ওলাই, টিফিনটো যেতিয়া খোলে, তো ভাতটো বেয়া হৈ গৈছে।
তো সেই ভাতটো পেলাই ফালে পানী খাই ফালে আকৌ বাগিচাত সোমাই ফালে কাম কৰিবলগীয়া হয়। সেইটো কথা আমি ডিছকাছ কৰিছিলোঁ আমাৰ অনাৰেবল চিফ অফ BTR। তেখেতে কৈছিলে যে আমি যদি এনেকে কিবা এটা লাঞ্চ বক্স দিব পাৰোঁ য'ত নেকি 12 ঘণ্টা হওক, কমচে কম 12 ঘণ্টা 10 ঘণ্টা, য'ত এওঁলোকৰ খাদ্য যি ঘৰৰ পৰা লৈ যায়, যিয়ে লৈ যাওক, সেইটো যাতে মানে গৰম হৈ থাকে আৰু ভাল হৈ থাকে, এনেকে ব্যৱস্থা কৰিম বুলি। চ' এইবাৰ আমি গোটেইখিনি যিমান বাগিচা আছে গোটেইখিনি বাগিচা কভাৰ কৰি দিম। আমাৰ 52,000 ৱৰ্কাৰ আছে, টেম্পৰেৰী আৰু পাৰ্মানেণ্ট মিলাই পেলাই। BTRৰ যিমানখিনি বাগিচা আছে 52,000 পাৰ্মানেণ্ট আৰু টেম্পৰেৰী ৱৰ্কাৰ আছে, গোটেইখিনিক আমি লাঞ্চ বক্সটো জানুৱাৰীৰ পৰা দিব আৰম্ভ কৰি দিম আমি। ধন্যবাদ থাকিল আপোনালৈ। নিশ্চয়কৈ ক'ব লাগিব গুৰুত্বপূৰ্ণ ঘোষণা BTRৰ কাৰ্যবাহী সদস্যগৰাকীয়ে কৰিছে যে BTRৰ অঞ্চলৰ প্ৰায় 52,000 যি শ্ৰমিক, স্থায়ী শ্ৰমিক হওক বা অস্থায়ী শ্ৰমিক হওক, এই 52,000 শ্ৰমিক BTRৰ শ্ৰম আৰু কল্যাণ বিভাগৰ ফালৰ পৰা টিফিন বক্স প্ৰদান কৰা হ'ব। এই আঁচনি এই মুহূৰ্তত লোৱা হৈছে। আৰু নিশ্চয়কৈ ক'ব লাগিব এনেধৰণৰ যি লাইনসমূহৰ যিসমূহ নলা হওক বা যিসমূহ কালভাৰবোৰ বেয়া হৈ গৈছে, য'ত গাড়ী অহা যোৱা কৰাৰ যথেষ্ট সমস্যা হৈছিলে, এইসমূহ নিৰ্মাণ কৰি থকা হৈছে। আৰু এয়া আছিল ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাৰ 5 নম্বৰ লাইনৰ, য'ত লাইনসমূহ আচলতে এম্বুলেন্স যোৱা অসুবিধা হৈছিলে। BTRৰ কাৰ্যবাহী সদস্যগৰাকীৰ মহান প্ৰচেষ্টাত ইয়াত কালভাৰৰ ব্যৱস্থা কৰি দিয়া হ'ল আৰু হয়তো আজিৰে পৰা নিশ্চয়কৈ 4চকীয়া বাহন সুচাৰুৰূপে চলাচল কৰিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।